নোহোৱা প্ৰায় এমাহ হ'ল, কিন্তু আমি মানি ল'ব পৰা নাই যে জুবিন দা এতিয়াও আমাৰ মাজত নাই। আৰু আজি যিহেতু জুবিন দাৰ এমাহ হ'ল, সেইকাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিল আৰু এয়া সকলোকে এটাকে হ'লেও চাইন কৰিবলৈ দিছিল আৰু ময়ো চাইন কৰিলোঁ। আৰু ইয়াত থকা অসমীয়া মানুহ যিমানখিনি আছিল সকলোৱে আহিছিল আৰু দিনত নাম কীৰ্তন হৈছিল। আয়তীসকলে নাম কীৰ্তন কৰিছিল আৰু নাম কীৰ্তন হোৱাৰ পিছত চাহ প্ৰসাদ দিয়া হৈছিল আৰু তাৰপিছত দৈ চিৰা মিঠাই খুৱাইছিল। নাজানো কিয় মনে এতিয়াও মানি ল'ব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই, যিহেতু আমি সৰুৰ পৰা জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। আৰু এয়া বাইদেউ এগৰাকী বহুত ধুনীয়াকৈ জুবিন দাৰ গান গাইছে। আৰু শেষত জুবিন দাৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ আৰু সকলোৱে এবাৰ হ'লেও লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ।